নমস্কাৰ অসম। নিশ্চয় সকলো কুশলে আছে। শনিবাৰটো ভগৱান শনিক উৎসৰ্গিত কৰা হয়। বিশ্বাস মতে যদি এজন ভক্তই শনিবাৰে সঁচা হৃদয়েৰে শনিদেৱৰ উপাসনা কৰে তেন্তে তেওঁৰ সকলো সমস্যা আঁতৰ হয়। শনিদেৱে ভক্তক কৰ্ম অনুসৰি ফল দিয়ে। যিজনে ভাল কৰ্ম কৰে তেওঁ ভাল ফল পায় আৰু যিসকলে বেয়া কাম কৰে তেওঁলোকে বেয়া ফল পায়। শনিৰ গতি আটাইতকৈ লেহেম। যদি কোনো ব্যক্তিৰ ওপৰত শনিৰ কুদৃষ্টি পৰে তেন্তে তেওঁ দীঘলীয়া সময়ৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লাগে। সেয়েহে শনিবাৰে এইকেইটা কাম কেতিয়াও নকৰিব। মাদক দ্ৰব্য খাব নালাগে, মহিলাই মূৰ ধুব নালাগে, তেল, খৰি, কয়লা, নিমখ, লোহা আদি বেচা কিনা কৰিব নালাগে, চুলি আৰু নখ কটাৰ পৰা বিৰত থাকিব লাগে। এনেবোৰ কাম কৰিলে শনি দেৱতা অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। একেদৰে ঘৰলৈ নিমখ ক্ৰয় কৰিব নালাগে। শনিবাৰে ঘৰলৈ নিমখ ক্ৰয় কৰি আনিলে আপুনি ধাৰত পোত যাব পাৰে। শনিবাৰে গাখীৰ আৰু দৈ খাব নালাগে। শনিবাৰে কেতিয়াও ক'লা তিল কিনিব নালাগে। বিশ্বাস মতে এই দিনটোত ক'লা তিল কিনাটোৱে আপোনাৰ কামত বাধা দিয়ে। শনিৰ দশা আঁতৰাবলৈ আপুনি শনিবাৰে আঁহত গছৰ তলত ক'লা তিল আগবঢ়াব পাৰে। শনিবাৰে ক'লা জোতা কিনা পৰিহাৰ কৰিব। বিশ্বাস মতে শনিবাৰে ক্ৰয় কৰা ক'লা জোতাৰ ফলত কামত বিফলতা আহে।